ডিগবৈত বিহু নাচ আৰু ঢোল বাদনৰ আখৰা 17 মাৰ্চৰ পৰা আৰম্ভ হোৱা পষেকীয়া বিহু নাচ আৰু ঢোল বাদনৰ আখৰা অৰ্ধশতাধিক শিশু আৰু কিশোৰ কিশোৰীয়ে আখৰাত যোগদান কৰিছে। ডিগবৈ নগৰ সোণাৰু আত্মসহায়ক গোটৰ উদ্যোগত আৰু 9 জুন বিহু হুঁচৰি দলৰ সহযোগত অনুষ্ঠিত বিহু আখৰাত প্ৰিয়ংকা সিংভু হাজৰিকাই বিহু নাচৰ প্ৰশিক্ষণ আগবঢ়োৱাৰ বিপৰীতে ঢোল বাদনৰ প্ৰশিক্ষণ আগবঢ়াইছে মাজুলীৰ নয়ন শইকীয়াই। বিহুৰ মাষ্টাৰ ট্ৰেইনাৰ দেৱজিৎ গগৈয়ে গীত মাতত সহযোগিতা আগবঢ়াইছে বুলি সদৰি কৰে সোণাৰু আত্মসহায়ক গোটৰ সভাপতি বিজু ফুকন বৰগোহাঁয়ে। ডিগবৈ জুবিলি খেলপথাৰত আয়োজিত বিহু আখৰাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে বিহু বিচাৰক চিনু বৰগোহাঁয়ে। বিহু আখৰাৰ আৰম্ভ কৰিছোঁ সোণাৰু আত্মসহায়ক গোটৰ উদ্যোগত লগতে 9 জুন হুঁচৰি দলৰ সহযোগত আজিৰ দিনটোৰ পৰা আমি শুভাৰম্ভ কৰিছোঁ আৰু আজিৰ দিনটোৰ পৰা আমি এই ঢোল বাদন লগতে বিহু নাচৰ আখৰাৰ কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু আমাৰ বিহু নাচ প্ৰশিক্ষক হিচাপে আমাৰ মাৰ্ঘেৰিটাৰে জীয়ৰী প্ৰিয়ংকা সিংভু হাজৰিকা আৰু ঢোল বাদন শিকাবৰ কাৰণে আমাৰ বিশেষকৈ মাজুলীৰ পৰা বিহুৱা নয়ন শইকীয়া তেখেতো আমাৰ মাজত আহি উপস্থিত হৈছেহি। ইতিমধ্যে আজিৰ পৰা আমি এই কৰ্মশালাভাগ আগুৱাই লৈ যাম বুলি আগবাঢ়ি আহিছোঁ আৰু সকলো ৰাইজক আমাৰ উদ্যোগক হিচাপে আছে আমাৰ বিজুমণি বাইদেউ, এয়া মোৰ বিশেষকৈ বা আৰু সোণাৰু আত্মসহায়ক গোটৰ সহযোগত এই কৰ্মশালাভাগ আগধৰা হৈছে। আপোনাৰ এইটো কৰ্মশালাটো আপোনাৰ 28 তাৰিখলৈকে চলিব আৰু যিসকল ইচ্ছুক এতিয়ালৈকে আমাৰ এই কৰ্মশালাভাগত অংশগ্ৰহণ কৰাহি নাই শিশুসকলক পৰীক্ষাৰ্থীসকলক আহি আমাৰ এই আখৰা ভাগ সহযোগ কৰি আমাক আগুৱাই লৈ যাব বুলি আমি আশা ৰাখিলোঁ। হাজৰিকা হয়, মই মাৰ্ঘেৰিটাৰ পৰা আহিছোঁ। আজিৰ পৰা আমি আখৰা আৰম্ভ কৰিছোঁ আৰু ইয়াত আজি প্ৰথম দিনে খুব ভাল লাগিছে। ইয়াত নিমন্ত্ৰণ কৰি আনিছে আমাৰ সোণাৰু আত্মসহায়ক গোটে আৰু 9 জুন হুঁচৰি দলৰ সহযোগত আছে। গতিকে যিমান পাৰোঁ যেনেকৈ কৰিব বিচাৰোঁ যিখিনি শিকিছোঁ চবকে তেনেকৈ শিকাই নিবলৈ চেষ্টা কৰিম আৰু চবেই সকলোৰে আশীৰ্বাদ খুব প্ৰয়োজন আৰু চবে যাতে সহযোগ কৰে। ধন্যবাদ। দ্য নিউজ লেন্স, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজ লেন্স।